জোৱাই বিকেন্দ্ৰজিৎ শৰ্মা আছে, তেখেতক আমি সুধিছোঁ এই অনুষ্ঠানটি। বিশিষ্ট ব্যক্তিসকল আৰু এই ৰাস উদযাপন কমিটিৰ সভাপতি সম্পাদক তেওঁলোকে সকলো নেতৃবৃন্দ আৰু আজি অনুষ্ঠানত উপস্থিত থকা যি জয় আৰু ৰাইজসকল, আজি এই অনুষ্ঠানটো আজি উপস্থিত থাকিবলৈ আৰু মই 2014 চনতে ইয়াৰে জয় হওঁ এই অঞ্চলৰ, আৰু তাৰ পিছৰে পৰা ইয়াতে অনুষ্ঠিত হৈ অহা দুৰ্গা পূজা বা ৰাস অনুষ্ঠানত মই প্ৰায় উপস্থিত আছোঁৱে। ইয়াত অনুষ্ঠিত হোৱা অনুষ্ঠানবিলাকত উপভোগ কৰিছোঁ আৰু কোনো এটা ঠাইৰ অঞ্চলৰ অনুষ্ঠিত হোৱা উৎসৱত বিশেষত্ব এই যে ইয়াত যিসকল ৰাইজ আছে বিভিন্ন, আৰু ভৱিষ্যত যাতে এনেকুৱা অনুষ্ঠানত আমি লগ পাওঁ তাৰ বাবে আশা ৰাখিছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ভাস্বতী দাস, আমাৰ জোৱাই বিশেষ অসুবিধা হেতুকে আহিব পৰা নাই। আমাৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি তেওঁ অনুভৱ কেনেকুৱা হৈছে? নমস্কাৰ, এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ভালেই লাগিছে আৰু এই অনুষ্ঠানটিক আমাক নিমন্ত্ৰণ কৰি অনাৰ বাবে আটাইকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ জীয়াৰী প্ৰণীতা কলিতাক এখন ফুলন গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে মই উদ্যোক্তাক আহ্বান জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এতিয়া আপোনালোকৰ মাজত বিশেষ অসুবিধা হেতুকে আমাৰ ইয়াত উপস্থিত হ'ব পৰা নাই, সেয়েহে আমি আমাৰ আৰু এই অনুষ্ঠানটিত তেখেতে আমাৰ মাজত এটি ভাল গীত পৰিৱেশন কৰিছে আৰু কেনেকুৱা লাগিছে তেখেতৰ মনটোত সময় লোৱা। ধন্যবাদ। জোৱাই বিশেষ অসুবিধা হেতুকে আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে। আমি আমাৰ জীয়ৰীগৰাকী আৰু লগতে এটি গছপুলিৰেও তেওঁ সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে মই আহ্বান জনাইছোঁ। আৰু মই চন্দনক সুধিব বিচাৰিছোঁ এই অনুষ্ঠানটিত তেওঁ অংশগ্ৰহণ কৰি তেওঁ কেনেকুৱা অনুভৱ হৈছে? নমস্কাৰ। ভমূৰৰ পদূলি উদুলি পদূলি যি জোৱাই আহিছে বিয়াহে পদূলি অনুষ্ঠানটিত ভাগ ল'বলৈ পাই বহুত ভাল লাগিল আৰু বহুদিনৰ আগতে দেখা বাইদেউ বা ভিনদেউ তেখেতসকলক লগ পালোঁ, ভালেই লাগিছে, অভিজ্ঞতা ভালেই হ'ল আৰু আগন্তুক বৰ্ষত ইয়াতকৈ ভালকৈ যাতে অনুষ্ঠানটি আগবঢ়াই নিব পাৰে তাৰ বাবে শুভেচ্ছাও থাকিল আৰু আটাইকে যিসকলে অনুষ্ঠানটিত আমন্ত্ৰণ জনাইছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মঞ্চত আপোনালোকৰ মাজত চিনাকি কৰিব বিচাৰিছোঁ আমাৰ জীয়ৰী পূৰ্ণিমা লহকৰ, জোৱাই অমৰ লহকৰ বিশেষ অসুবিধা হেতুকে আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে। আমি এই হিচাপতে আমাৰ জীয়ৰী পূৰ্ণিমা লহকৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে মই উদ্যোক্তাক আহ্বান জনাইছোঁ। আৰু এটি গছপুলিৰে তেওঁ সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে মই উদ্যোক্তাক আহ্বান জনাইছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে মই আহ্বান জনাইছোঁ। আমি শুনিবলৈ পাইছোঁ চন্দনত আছে হেনো ভাল গান গায়, ডেন্সও কৰে, গান গালে হ'ব। ঠিক আছে ঠিক আছে। আমি চন্দন দাসক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।
জয়গৰাকী হিৰণ হালৈ এখন ফুৰণ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে মই উদ্যোক্তাক আহ্বান জনাইছোঁ। আৰু এটি গছপুলিৰে তেখেতক সম্বৰ্ধনা জনাবৰ বাবে মই আহ্বান জনাইছোঁ। এইবাৰ আমি আমাৰ জীয়ৰী আলিয়াৰে জীয়ৰী বৰ্ণালী দাস তেওঁকো এখন ফুৰণ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে মই উদ্যোক্তাক আহ্বান জনাইছোঁ। আৰু লগতে এটি গছপুলিৰেও সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে মই আহ্বান জনাইছোঁ। আমি আমাৰ জোৱাই হিৰণ হালৈক আমাৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি তেখেতৰ মনৰ ভাৱ দুআষাৰ ক'বৰ বাবে মই আহ্বান ৰাখিছোঁ। ধন্যবাদ। মোৰ মাইকত কোৱা তেনেকুৱা অভ্যাস নাই, মই ক্লাছৰুমতহে ক'ব পাৰোঁ, মানে বাহিৰত তেনেকুৱা এটা কোৱা অভ্যাস নাই। যে ধৰক এনেকুৱা এটা প্ৰগ্ৰামটো ধুনীয়া প্ৰগ্ৰাম, তাৰ জৰিয়তে ধৰি লওক যি জোৱাই বিশেষকৈ জোৱাই খিনিৰ লগতো তেনেকুৱা চিনাকি হোৱা নাযায়, ধুনীয়া প্ৰগ্ৰাম, ভাল হৈছে প্ৰগ্ৰামটো। আশালৈকে আৰু সেইবাবে আমি আমাৰ মঞ্চৰ সন্মুখত উপস্থিত থকা আটাইকেইগৰাকী যি জোৱাইক আমাৰ আজিৰ এই দুপৰীয়াৰ সাজ গ্ৰহণ কৰাৰ বাবে মই আহ্বান ৰাখিছোঁ। আৰু এই দুপৰীয়া সাজত